স্যার এই কয় তেওঁলোকে আপোনাৰ নিচিনা হ'ব বিচাৰে তাৰ আপুনি কি কয় তেওঁলোকে তেনেকুৱা হ'ব পাৰিবনে কোচ বা গুৰু? প্ৰশ্নটো ভালেই সুধিছা, শুনি ভালো লাগিছে। মোৰ নিচিনাও হ'ব বিচাৰে মানুহ। পোনপ্ৰথমে মই এটা কথা ক'ব বিচাৰিছোঁ, মইতো ডাইৰেক্টলি গুৰু বা কোচ হ'ব মই কাকো ছাজেশ্যন নকৰোঁ। কিয় জানানে? গুৰু বা কোচ হোৱাটো দুনিয়াৰ চবতকৈ কঠিন কাম। কাম বহুত ধৰণৰ আছে, বেলেগ বেলেগ ধৰণৰ নানা ধৰণৰ কাম আছে, কিন্তু গুৰু বা কোচ হ'বৰ কাৰণে এইটো কাম বুলি ধৰিব নোৱাৰে, কাৰণ গুৰুটো কমাৰ্চিয়েল নহয়। গুৰু হ'লে তুমি পইচাৰ কথা ভাবিব নোৱাৰা, চবতকৈ ডাঙৰ কথা। গুৰু হ'লে তুমি কমাৰ্চিয়েল হ'ব নোৱাৰা। গুৰুৱে নিস্বাৰ্থভাৱে দিনে ৰাতি এটাই কথা ভাবিব লাগিব, নিজৰ এথলিট, নিজৰ ছাত্ৰ, নিজৰ টিম মেম্বাৰ্ছক কেনেকৈ আগবঢ়াব। তাতে তুমি পইচাৰ কথা যেতিয়া ভাবিলে তেতিয়া তুমি গুৰু হৈ নাথাকা। আৰু পইচাৰ কথা ভাবা বেয়াও নহয়, মই সেইকাৰণে কৈছোঁ গুৰু বা কোচ হোৱাটো সাধাৰণ কথা নহয়। যদি হ'ব বিচাৰিছে তেতিয়া নিস্বাৰ্থভাৱে কাম কৰিব লাগিব। এতিয়া এই বিশ্ব ব্ৰহ্মাণ্ডত, এই পৃথিৱীত যিমান ছাকচেছফুল গুৰু আছে, সেই গুৰু নিজৰ ছাত্ৰৰ কাৰণে হৈছে, নিজে পইচা কমাই মেলি হোৱা নাই, নিজে পইচা কমাম বুলি কৰি হোৱা নাই। গুৰুক না মেডেল লাগে, না পইচা লাগে, না নাম লাগে, না কোনো ধৰণৰ ফেম লাগে। গুৰুক এটা বস্তু লাগে, নিজৰ ছাত্ৰ, নিজৰ যিখিনি খেলুৱৈ আছে, এথলিট আছে, আৰু নিজৰ টিম মেম্বাৰ কেনেকৈ আগবাঢ়ি যাওক, কেনেকৈ গ্ৰ' কৰক, তাৰ কাৰণে দিনে ৰাতি কষ্ট কৰিব লাগিব, পঢ়িব লাগিব। আৰু আজিকালি জানে, আজিকালি পঢ়াৰ কাৰণে আপুনি বহুত পইচা খৰচা কৰিব লাগে। এই অনলাইন চাই, ইউটিউব চাই, সেই পঢ়া দি আপুনি কোনো ছাত্ৰক নাম্বাৰ 1 বনাব নোৱাৰে কেতিয়াও। এইটো জাষ্ট কপি পেষ্ট কৰাৰ নিচিনা হ'ব। গুৰু যদি হ'ব বিচাৰে তেতিয়া এই পথটো আপুনি যদি বিচাৰে ল'ম বুলি, বা কোনোবা যদি ল'ব বিচাৰে, প্ৰথমতে মই ক'ম ভাবি চিন্তি ল'ব লাগিব। আৰু যদি পইচাৰ কথা ভাবে বা কোনোবা স্বাৰ্থ লৈ কিনে যদি কাৰোবাৰ সহায় কৰিম বুলি ভাবে, তেতিয়াতো গুৰু হ'ব নোৱাৰে। আৰু এটা কথা, কিন্তু যদি ভালকৈ কাম কৰি গ'লে পইচাৰ কথা চিন্তা কৰিব দৰকাৰ নাই। আৰু এটা কথা আছে, এটা গুৰুক মহান বনাই তাৰ ছাত্ৰই, কিন্তু বা তাৰ এথলিট বা তাৰ খেলুৱৈ যিমানখিনি গাইড কৰে তেখেতে, সেই তাৰ কাৰণে তেখেতৰ সেই এথলিট আৰু ষ্টুডেণ্টছ বা স্কলাৰ্ছ বা টিম মেম্বাৰ্ছৰ কাৰণে এটা গুৰু ছাকচেছফুল হয়। আৰু মই এনেকুৱা ধৰণৰো গুৰু জানো, নলেজেবল, বেষ্ট হয়, তেখেতলোকৰ নিচিনা কোনো নাই, এই দুনিয়াত কোনো নাই। কিন্তু তেখেতলোক ছাকচেছফুল কিয় হোৱা নাজানে? কাৰণ তেখেতলোকৰ ছাত্ৰবিলাকে পিছত গৈ কিনে ধোকা দিছে। বুজি পাইছে? সেইটোৱে চবতকৈ ডাঙৰ, মই নিগেটিভ বুলি নকওঁ, বাট সেইটো এটা বহুত ডাঙৰ ছেক্ৰিফাইচ। সেইখিনি ছেক্ৰিফাইচ যদি আপুনি কৰিব পাৰে, নিস্বাৰ্থভাৱে যদি কাম কৰিব পাৰে, তেতিয়া নিশ্চয় আপোনালোকে কোচ বা গুৰু হোৱা কথা ভাবিব পাৰে। নহ'লে আপোনালোকে ট্ৰেইনাৰ হওক, কমাৰ্চিয়েল কোচ হওক, বা ফিটনেছ ট্ৰেইনাৰ হওক, এণ্টাৰপ্ৰেনাৰ হওক, বিজনেছমেন হওক, বাট গুৰু বা কোচ হ'ম বুলি ভবাটো মই নাভাবিম যে এইটো শুদ্ধ হ'ব। আশা ৰাখিছোঁ আপোনালোকে বুজি পাইছে মই কি ক'বলৈ চেষ্টা কৰিছোঁ। আৰু চবতকৈ ডাঙৰ কথা কি, আৰু মনটো বহুত ষ্ট্ৰং হ'ব লাগিব। আৰু কথাই কথাই আপুনি বেয়া পাই থাকিব নোৱাৰে, কাৰণ নিজৰ টিম মেম্বাৰ, নিজৰ ষ্টুডেণ্ট, নিজৰ এথলিটে মেবি আপোনাৰ পৰা শিকি মেলি, আপোনাৰ পৰা জানি, তেখেতলোকে আপোনাক হেল্প কৰা বা সহায় কৰা বাদে আপোনাৰ কথাও বেয়াকৈ ক'ব পাৰে। সেইটো চবতকৈ ডাঙৰ দুখৰ কথা হয় এজন গুৰুৰ কাৰণে। যদি সেই গুৰুটোৱে সেইখিনি বস্তুৰ পৰা ওলাই আহিব নোৱাৰে, সেই গুৰু ধ্বংস হোৱা মই বহুত চাইছোঁ। চ' তাৰ কাৰণে মই ছাজেশ্যন দিম, গুৰু হ'ব বিচাৰা, কোচ হ'ব বিচাৰা হোৱা, সেইখিনি কথা মনত ৰাখিবা। নহ'লে প্ৰফেশ্যনেল ট্ৰেইনাৰ হোৱা, প্ৰফেশ্যনেল কমাৰ্চিয়েল প্ৰফেশ্যনেল কোচ হোৱা, যোনে বহুত পইচা চাৰ্জ কৰে, আৰ্ণ কৰে, বেষ্ট অফ দ্য বেষ্ট ট্ৰেইনিং দিয়ে। বাট ইমান বেলেগৰ কথা চিন্তা কৰি থাকিব দৰকাৰ নাই। আশা ৰাখিছোঁ মোৰ কথাখিনি বুজি পাইছা বা বুজি পাইছা তোমালোকে বা চবে। ধন্যবাদ।